পৰৱৰ্তী খবৰলৈ আগবাঢ়িম ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি মিত্ৰজোঁটৰ গীত এয়া বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে গালে মিত্ৰজোঁটৰ এই গান কেৱল ৰঞ্জিত দাসেই নহয় কেইবাজনো প্ৰাৰ্থীৰ হৈ গানে নাচে প্ৰচাৰ চলাইছে দলীয় কৰ্মীসকলে মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা মিত্ৰজোঁটৰ গান ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি পদুম ফুল মানে হাতী হাতী মানে পদুম ফুল নাওবৈচাত অগপ প্ৰাৰ্থী জয়ন্ত খাউণ্ডৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসে গালে মিত্ৰজোঁটৰ গান পদুম ফুল মানে পদুম ফুল হে পদুম ফুল মানে হাতী হাতী মানে পদুম ফুল মানে হাতী হাতী মানে পদুম ফুল গীতৰ লগতে ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসে সকিয়নি দিলে মিত্ৰজোঁটৰ প্ৰাৰ্থীক সমৰ্থন নকৰি নিৰ্দলীয় প্ৰাৰ্থী ৰাও গজেন্দ্ৰ সিঙক সহায় কৰা বিজেপি কৰ্মীক গজেন্দ্ৰ উপখ্যানমূৰী এইবোৰ গ্ৰাস এইবোৰ ঘৰিয়াল গতিকে ঘৰিয়ালক ইতিমধ্যে পাৰ্টিৰ পৰা বহিষ্কাৰ কৰিছোঁ আৰু 13জন আছে আজি সময় দিছোঁ 24 ঘণ্টা যদি ঠিকমতে কাম নকৰে কাইলৈৰ ভিতৰত অৰ্ডাৰ ইছ্যু হ'ব ভাৰতীয় জনতা পাৰ্টিত নেশ্যন ফাৰ্ষ্ট পাৰ্টি নেক্সট ইণ্ডিভিজুৱেল লাষ্ট গতিকে মই তেওঁলোকক 24 ঘণ্টা সময় দিছোঁ আহ্বান জনাইছোঁ 24 ঘণ্টাৰ ভিতৰতে তেওঁলোকে যাতে আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থীক যাতে সহায় কৰে অন্যথা তেওঁলোকে আগন্তুক দিনত চিৰদিনৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ অন্ততঃ 6 বছৰৰ কাৰণে দলৰ পৰা বহিষ্কৃত হ'ব তেওঁলোকে নিৰ্বাচনী প্ৰচাৰত ৰাজ্যিক বিজেপি সভাপতিয়ে গান গাইছে আচল গায়ক গায়িকাই গান নাগাই থাকিবনে গীত গাই গাই গহপুৰত বিজেপি প্ৰাৰ্থী উৎপল বৰাৰ হৈ প্ৰচাৰ চলালে শিল্পী বিদ্যাসাগৰে বিভিন্ন চাহ বাগিচা অঞ্চলত গীত নৃত্যৰে ভোটাৰৰ মন জয় কৰাৰ চেষ্টা বিদ্যাসাগৰৰ গীতে মাতে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ মাজতে অসমৰ কৃষ্টি সংস্কৃতি সুৰক্ষাৰ স্বাৰ্থতে কংগ্ৰেছক ভোট নিদিবলৈ আহ্বান বিদ্যাসাগৰৰ এবাৰ অসমত বাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ নিজৰ কৃষ্টি সভ্যতা ৰক্ষা কৰাৰ যুঁজ এইকাৰণে কৈছোঁ যে কংগ্ৰেছে যাৰ লগত অসম বচাবলৈ ওলাইছে তেখেতসকলে অসম নবচায় অসমৰ ভাষা সংস্কৃতিৰ কাৰণে এটা সাংঘাতিক ধৰণৰ ভাবুকি আহিব ইপিনে গীতে মাতে পদূলিয়ে পদূলিয়ে নিৰ্বাচনী প্ৰচাৰ চলাইছে সৰুক্ষেত্ৰীৰ কংগ্ৰেছ প্ৰাৰ্থী জাকিৰ হুছেইন চিকদাৰৰ পত্নী তেহছিন আখতাৰে নিজে কণ্ঠদান কৰা নিৰ্বাচনী গীতেৰে সমষ্টিবাসী ৰাইজৰ মন জয় কৰাৰ চেষ্টা চলাইছে তেহছিন আখতাৰে তাৰ মাজতে তেহছিন আখতাৰে ক'লে মই পলিটিক্স কৰা নাই শিল্পীয়ে পৃথিৱীখন ভাল কৰিবলৈ পলিটিক্স কৰাৰ প্ৰয়োজন নাই লখিমপুৰৰ পৰা সঞ্জীৱ লাহন গহপুৰৰ পৰা পলাশ ফুকন আৰু বৰপেটাৰ পৰা নিৰঞ্জন দাস নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে তেজপুৰত বাৰু কি ধৰণে কেনেদৰে প্ৰচাৰ চলাইছে পৃথ্বীৰাজ ৰাভাই আহক চাওঁ এই বিশেষ প্ৰতিবেদন শিল্পী জগত আৰু ৰাজনীতিকৰ মাজত পাৰ্থক্য বহুত আছে মই পৃথ্বীৰাজ ৰাভাক হাতীৰ সিঙত ভৰ্তি জয়যুক্ত কৰিব শিল্পীয়ে শিল্পী খায় তথাপি মৃত্যু নহয় শিল্পীৰ হাতত পইচা নাথাকিলেও ধন নাথাকিলেও যেতিয়া নাটকৰ ৰিহাৰ্চেল কৰি থাকোঁ মনত নপৰে যে ৰাতি চাউল নাই বুলি এতিয়ালৈকে মই তিতাটো পোৱা নাই মিঠাও পোৱা নাই এতিয়া মানে সেৰেঙা হৈ আছে মোৰ এই মানে ৰাজনীতি সেইটো ৰাজনীতি কৰা মানুহৰ পইচা লাগিবই পইচা নহ'লে মোৰ পৰা আৰম্ভ কৰি দিছে মোৰ তথাপি ৰাজনীতি কৰিব নামিছে যেতিয়া যুদ্ধ কৰিব লাগিব পানী ঘোলা কৰিব লাগিব যুদ্ধত নামিলেতো আৰু পিঠিখন পাতি বুকুখন পাতিলেতো মোৰ মৃত্যু হ'ব গতিকে যুদ্ধ লাগিলে কৰিব লাগিলে মই তৰোৱাল ঘূৰাবই লাগিব ঢাল ল'বই লাগিব আৰু মই শত্ৰুক পৰাজিত কৰিব লাগিব পৰৱৰ্তী খবৰলৈ এই মুহূৰ্তত আগবাঢ়িম নিৰ্বাচনৰ পূৰ্বে চৰ্চাত আছে অসমৰ এখন বিশেষ গাঁও ৰাজ্যখনৰ ভিতৰৰ সৰ্বাধিক সংখ্যক ভোটাৰ থকা এটা পৰিয়াল বিচাৰি উলিয়াইছে নিউজ 18 অসম নৰ্থ ইষ্টে
এখনৰ ভোটাৰৰ ভোট লাভ কৰিবলৈ প্ৰতিটো ৰাজনৈতিক দলে এতিয়া চলাইছে কুচকাৱাজ। এখন গাঁও আৰু ৩০০ পৰিয়াল নিৰ্বাচনৰ পূৰ্বে চৰ্চাত অসমৰ এখন গাঁও। গাঁওখনৰ লোকৰ ওপৰত চকু প্ৰতিগৰাকী প্ৰাৰ্থীৰ। ৭৪ নং ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত গাঁওখনৰ নাম নেপালীপাম। অঞ্চলটোৰ আদৰ্শ কৃষক প্ৰয়াত ৰণ বাহাদুৰ থাপাৰ নামতে এই গাঁও নেপালীপাম। নিজৰ সতী সন্ততিৰে ভৰপূৰ এখন গাঁও। প্ৰয়াত ৰণ বাহাদুৰ থাপাৰ পত্নী আছিল ৫ গৰাকী। ৫ পত্নীৰ আছিল ১২জন ল'ৰা আৰু ১০ গৰাকী কন্যা। প্ৰয়াত পিতৃ ৰণ বাহাদুৰে তেওঁৰ যথেষ্ট মাটি বাৰী থকাত উপযুক্ত সময়ত সকলোকে বিয়া বাৰু পাতি আনকি সংস্থাপিতও কৰিছিল। গাঁওখনৰ বাওঁকাষে ১২ পুত্ৰ আৰু তেওঁলোকৰ নাতি নাতিনীসহ বৃদ্ধি পোৱা পৰিয়াল। আনহাতে কনিষ্ঠ দুগৰাকী কন্যাৰ বাদে বিয়া দিয়া সকলো কন্যাকে জী জোৱাইসহ গাঁওখনৰ সুদিশত সংস্থাপিত কৰে। পুত্ৰ কন্যা নাতি নাতিনী আৰু নাতি নাতিনীৰ পুত্ৰ কন্যা আৰু তেওঁলোকৰ সন্তান মিলি এখন গাঁৱলৈ পৰিণত হোৱা ৰণ বাহাদুৰৰ নেপালীপামত বৰ্তমান জনসংখ্যা ২৫০০ৰো অধিক। গাঁওখনত আছে ৩০০টা পৰিয়াল। ২৫০০ জনসংখ্যাৰ ভিতৰত ভোটাৰ আছে ১২০০। ৰণ বাহাদুৰ থাপা। আমি মা ৫জনী, ল'ৰা আমাৰ ১২টা, ছোৱালী 10জনী আৰু আগতেতো নাতি নাতিনীৰ চব ক'লোৱেই। মোৰ ঘৰতে ১৭টা ভোট আছে আৰু ভাই ককাই প্ৰত্যেক ঘৰতেই ইহঁতৰ ৮টা 10টা এনেকৈ কৰি ভোট আছে। ১২০০ৰ ওপৰে হ'ব পাৰে, কিন্তু ইমান আমি কৰা নাই। হ'ব পাৰে। এতিয়া আমাৰ গাঁওখনতে দুটা গাঁও হৈ আছে। আমাৰ ছোৱালী পাৰ্টিৰ ইফালে আমি বিয়া দিয়া ফালৰ পৰা ইফালে তেতিয়া গাঁৱেই হৈ আছে। বিগত প্ৰতিটো নিৰ্বাচনতে নেপালীপামে এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে যদিও আজি গোপতি কোনো ধৰণৰ চৰকাৰী আঁচনিয়ে ঢুকি নাপালে তেওঁলোকক। ১২০০ ভোটাৰৰ মাজত অধিকাংশ শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে যদিও নাপালে কোনো এটা চৰকাৰী চাকৰি। চাকৰিটো বাদেই থকা ঘৰ, খোৱা পানী, অনাময় আদিৰ দৰে মৌলিক সমস্যাই সমাধান নহল গাঁওখনত। পৰিয়ালটো বহুত ডাঙৰ, ভোটটো আমাৰ ১২০০কৈ অধিক হ'ব। চৰকাৰৰ পৰা একো সুবিধা পোৱা নাই। ইমান ডাঙৰ গাঁও আমাৰে নেপালীপাম ৰণ বাহাদুৰৰে হয়। গতিকে এটা অনুদান ঘৰ নাই, এটা লেট্ৰিন বাথৰুম নাই, চৰকাৰৰ ফালৰ পৰা একোৱেই দিয়া নাই। চৰকাৰী আঁচনি বুলি আমিতো জানিয়ে নাপাওঁ কি এনেকৈ ধৰণৰ আঁচনি আৰু বুজিয়ে নাপাওঁ। গতিকে আপোনালোকে নিজে দেখি পাইছে বোলে আমাৰ এই নেপালী গাঁও ইফালেদি আহি পাইছে। এইবাৰ নিৰ্বাচনত কাৰ পক্ষত পৰিব এই ১২০০ ভোট? কোন ৰাজনৈতিক দলৰ কোনগৰাকী প্ৰাৰ্থীয়ে এইসকল ভোটাৰৰ মন জয় কৰিবলৈ সক্ষম হ'ব? ১২০০ ভোটাৰৰ ভোট লাভ কৰিবলৈ প্ৰতিটো ৰাজনৈতিক দলেই চলাইছে কুচকাৱাজ। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। সময়খিনিতে আন এটা চমু বাণিজ্যিক বিৰতিৰ। স্বাগতম, আপুনি চাই আছে প্ৰাইম টাইম 18। নিৰ্বাচনৰ প্ৰাক্ষণত নিউজ 18ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এক্সক্লুজিভ সাক্ষাৎকাৰ। CNN নিউজ 18ৰ সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কি ক'লে লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে, চাওক প্ৰতিবেদন। Sarbananda Sonowal joins us as we are on board with him going from Nagaon to Golaghat. Sir, the most important thing is that you announced a manifesto today. What do you think, according to you, will be the biggest highlight and the biggest thing that will strike chord with the people? देखिए, असम की संस्कृति, सभ्यता और स्वाभिमान सुरक्षित करने में हम प्रतिबद्ध हैं और इस विषय पर अगले दिनों में जो कदम उठाना चाहिए ये कदम हम मजबूती से उठाएंगे। असम की जनता को साथ लेकर और परम आदरणीय प्रधानमंत्री जी का जो मंत्र है सबका साथ, सबका विकास, सबका विश्वास, उसी मंत्र का आधारित अपने समाज को शक्तिशाली बनाने के सिलसिले में हम कदम उठाएंगे। Also a very important announcement, the Congress party has said CA will not be implemented. Your leadership and you have said CA will be implemented. A renewed NRC will also be implemented. What does this mean for the people of Assam? No issue. Now people of Assam have come to know that though it would be implemented,
they will not be affected. Whatever Congress made the statement, that was totally false statement, and data were totally politically motivated. Now people of Assam have come to know the reality of happening, and that is why even in the last 2 elections, when Congress has taken this issue as a major issue before the people, in the Panchayat election and Lok Sabha election 2019, दोनों चुनाव में जनता ने अपना मतदान हमारे पक्ष में दिया. इसका मतलब साफ है. कांग्रेस का जिस तरह का अलायंस है बदरुद्दीन अजमल के साथ, उसको आप किस तरह से देखते हैं? बिकॉज ये मानते हैं कि एक फॉर्मिडेबल अलायंस है, इट विल बी एन इम्पैक्टफुल अलायंस. देखिए, ये बात साफ हो गया है. अभी एक समय में कांग्रेस ने कहा हु इज बदरुद्दीन, कांग्रेस ने बदरुद्दीन को कम्युनल कहा, ऑफिशियल स्टेटमेंट 2019 लोकसभा चुनाव में. अब कांग्रेस ने उनका साथ नाता जोड़ लिया है, रिश्ता जोड़ा है. तो इससे उनका एजेंडा साफ है कि अगले दिनों में दोनों ही साथ मिलकर अवैध घुसपैठिया को असम में प्रतिष्ठा देंगे, उनकी सुरक्षा के लिए काम करेंगे. इसलिए जो लोग अवैध घुसपैठिया के लिए काम करता है वो देश का कभी भी शुभचिंतक नहीं हो सकता है, वो देश का दुश्मन माना जाता है. तो इसलिए इसके खिलाफ जनता जाग उठा है. इसलिए देश को सुरक्षित करने के लिए भारतीय जनता पार्टी के पक्ष में जनता फिर से खड़ा होंगे. और एक सवाल बताइए कि क्या बात है कि लगातार यहाँ पे प्रियंका गांधी और राहुल गांधी यहाँ पे तो आ रहे हैं पर बंगाल नहीं जा रहे हैं. क्या उनको लगता है कि असम में उनका रियलिस्टिक चांस है? कुछ नहीं है, ये तो नाटक करने में लगे हुए हैं. ये नाटक चलेगा नहीं. यहाँ नाटक करने का क्या जरूरत था? 7 साल कितना मौका मिला. अगर जनता के लिए काम किया होता तो अपना घर बैठे अगर किसी को मतलब अपील करे तो जनता मान लेता. सर, मतलब एक आखिरी सवाल आपसे पूछना जरूर बनता है. 5 साल से मुख्यमंत्री रहे हैं, शासन किया है, क्या आगे भी आप ही मुख्यमंत्री बने रहेंगे? आपके लिए एक लाजर रोल होगा, क्योंकि ये सवाल बार बार उठता है. देखिए, मीडिया को अच्छा लगता है ये सवाल करने के लिए, और अधिकतर मैंने देखा मीडिया में ये चर्चा बहुत जबरदस्त चल रहा है. देखिए भाई, मैं बीजेपी का कार्यकर्ता हूँ. मुझे पार्टी ने इतना बड़ा इज्जत दिया है, मिनिस्टर बनाया, यूनियन मिनिस्टर बनाया, और पार्टी तय करेंगे. और मेरा लक्ष्य है फिर से बीजेपी सरकार लाना. इसलिए मैं एक कार्यकर्ता होने के नाते मेरा लक्ष्य पूरा करने के लिए मैं मेहनत कर रहा हूँ अपने साथियों का साथ. इसमें कोई दूसरा मेरा मकसद नहीं है. और बाकी सवाल का जवाब हमारा राष्ट्रीय समिति देंगे आपको, आप उनसे कर लीजिएगा. And of course, yes, that was Sarbananda Sonowal, simple as always and smiling as always, taking the most tough questions also with a lot of ease. With Virajas Arjun, Payal Mehta for CNN News 18. পৰৱৰ্তী খবৰলৈ আগবাঢ়িম. সেয়া আছিলে এক এক্সক্লুচিভ সাক্ষাৎকাৰ মুখ্যমন্ত্ৰীৰ. পুনৰ বন্ধ কোঠৰীৰ পৰা ৰাইজৰ দলৰ সভাপতি তথা কৃষক নেতা অখিল গগৈয়ে লিখিলে এখন পত্ৰ. এইবাৰ জেলৰ পৰাই ৰাজ্যবাসীলৈ পত্ৰ লিখি কেতবোৰ বিস্ফোৰণ ঘটালে অখিলে. কিন্তু কি আছে অখিল গগৈৰ এই পত্ৰখনত? চাওক প্ৰতিবেদন. বন্ধ কোঠৰীৰ পৰা পুনৰ অখিল গগৈৰ বিস্ফোৰক পত্ৰ. RSSত যোগ দিলে লগে লগে জামিনৰ আশ্বাস দিয়া হৈছিল অখিল গগৈ. বন্দী জীৱনৰ আচল সত্যবোৰ জনাব বিচাৰিছে অখিল গগৈ. অখিল গগৈয়ে পত্ৰযোগে ফাদিল কৰিলে বন্দী জীৱনৰ বহু গোপন তথ্য. পত্ৰত দাবী কৰা মতে গুৱাহাটীৰ NIA আদালতত থিয় কৰাই আদালতৰ অনুমতি নোলোৱাকৈ নিশা গোপনে বিমানেৰে অখিল গগৈক নিয়া হৈছিল. 18 ডিচেম্বৰৰ পুৱতি নিশা অখিল গগৈক ভৰোৱা হৈছিল NIAৰ মুখ্য কাৰ্যালয়ৰ 1 নং লকাপত. NIAৰ লকাপতে অখিলক দিয়া হৈছিল RSSত যোগ দিয়াৰ প্ৰস্তাৱ. RSSত যোগ দিয়াৰ প্ৰস্তাৱ নাকচ কৰাত বিজেপিত যোগদান কৰাৰ প্ৰস্তাৱ উঠিছিল. বিজেপিত যোগ দি অসমৰ খালী বিধানসভাৰ আসনত নিৰ্বাচন খেলি বিজেপি চৰকাৰৰ মন্ত্ৰী হোৱাৰো প্ৰস্তাৱ দিয়া হৈছিল অখিল গগৈক. সংগ্ৰামী জীৱন ত্যাগ, নদী বান্ধৰ আন্দোলন বন্ধ, কা বিৰোধী আন্দোলনৰ বাবে চৰকাৰৰ ওচৰত ক্ষমা খোজা, জাপানৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী বাতিলৰ বাবে ৰাজহুৱাকৈ ক্ষমা খোজাৰো প্ৰস্তাৱ দিয়া হৈছিল অখিল গগৈক. একেখন পত্ৰতে অখিল গগৈয়ে উল্লেখ কৰিলে সকলো প্ৰস্তাৱ নাকচ কৰি অখিল গগৈ হৈ পৰিল ৰাষ্ট্ৰৰ অবাধ্য নাগৰিক. ৰুদ্ধ হ'ল মুক্তিৰ সকলো পথ. চৰ্তবোৰ নামানিলে অখিলক হত্যাৰ ভাবুকিও দিয়া হৈছিল. 10 বছৰৰ কাৰাগাৰৰ ভাবুকিও দিয়া হৈছিল. শাৰীৰিক আৰু মানসিক বহু অত্যাচাৰ কৰাৰ কথাও উল্লেখ কৰিলে পত্ৰখনত অখিল গগৈয়ে লিখিলে শিৱসাগৰবাসীয়ে মুক্ত আকাশৰ তললৈ উলিয়াই আনিব. তাৰে গভীৰ প্ৰত্যাশাৰে বাট চাই আছে অখিল গগৈয়ে. ভাস্কৰজ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট.
আৰু ইয়াৰ সৈতে সময় হ'ল এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ ধন্যবাদ